রাজা যেন ও একো দিগপাল এ রূপে গুণে বলে বীরজে হবে অবিষাদ আপোনাৰ থানতে লাগ পাইলা হবাক এ তভু কি কাৰণে দূত পঠাইলা আমাক শিশুপালন নিপতি বাটো কৰিব ও তাহাকে দিও পিতৃ ভাতি তোমাৰ এ বিশেষত নাৰী ভৈলে অনুহি স্বতন্ত্ৰী অতাকতে যি মুক ভজি লাহা কোন কৰি এই যেন বোলা তোমাক ভজিলে কিবা দো শুনিলে এখনে কৰি বাহাৱ সন্তোষ ৰাজাৰ নন্দিনী তুমি সৰ্বসুলক্ষিনী এ মই অল্প জানিব ৰিলাহা কোন গুণী এ মুত পৰে অল্প বুলি নাহি আনজন এ দেখা হাসন্দতই আমি পখিছো শৰণ জৰাসনৰ আদি ৰাজা গণৰ ভয়ত ও তেজী পুণ্য দেখে আহি এ পখিল জলত এ বলবন্ত রাজা গণে এ করে মুক দে ও পলাই বাৰ থান মোৰ এ নাহিকে বিশেষ স্বৰূপত নোহোমই ৰাজাৰ নন্দন ও নাহি ৰাজচিন মোৰ ছত্ৰ সিংহাসন এ উগ্ৰসেনৰ ৰাজাকে ও থাকো সেৱা কৰি এ কোন গুণ দেখি মোক বৰিলা সুন্দৰী ভাগৱতৰ দশম স্কন্ধৰ মধ্যস্বৰ পাঠ চলি আছে ভকুতি দুৱাৰ নামঘৰত 4টা দিৱস কাৰ্যসূচীৰে আৰম্ভ হোৱা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ আজি তৃতীয় দিৱস এই তৃতীয় দিৱসৰ ভাগৱত পাঠ পৰ্যালোচনা তথা পাঠক বৈষ্ণৱ সমস্ত তথা আয়োজক কমিটিৰ সমস্ত সেৱকীবৃন্দ আপোনাক সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই
ভাগৱতৰ দশম স্কন্ধৰ মধ্যছোৱাৰ জগতৰ হৰি যিজন দৈৱকী নন্দন কৃষ্ণ, যিজন তিনি গুণৰ সদায় ওপৰত, যিজন সৰ্বদা নিৰ্গুণত স্থিত, যিজনক জগতৰ মায়া মোহ লোভ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ একো ধৰণৰ বিকাৰেই যিজনক স্পৰ্শ কৰিব নোৱাৰে, সেইজন নিৰাকাৰ নিৰ্গুণ হৰি দাপৰ যুগত তেওঁ নিজে দিয়া বৰ সাক্ষাৎ কৰি বৰৰ সাৰ্থকতা প্ৰকাশ কৰি যদিও তেওঁ অন্ধকাৰ কংসৰ কাৰাগাৰত আহি অৱতাৰ ল'লে, নৰৰ দেহলৈ আহিলে, ঈশ্বৰে যিদৰে ঈশ্বৰৰ ধৰ্মখিনি নৰৰ দেহত থাকিহে প্ৰতিপালন কৰে, ঠিক সেইদৰে এটি জীৱ সংসাৰী হ'ব নে ব্ৰহ্মচাৰী হ'ব? এটি জীৱ যদি সংসাৰী নহয় তেতিয়াহ'লে সি মুক্তি পাবনে নেপাব? যদি ব্ৰহ্মচাৰী হয় তেতিয়াহ'লে সি মুক্তি পাবনে নেপাব? ভাগৱত শাস্ত্ৰই আমাক সেইখিনি জীৱনৰ অতি ৰহস্যপূৰ্ণ সাৰ কথাৰ বিচাৰ দিব বিচাৰিছে যে যিজন জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ, সেইজন কৃষ্ণয়ো অষ্টমহীয়সী 16,100 ভাৰ্যা বিবাহ কৰিছে। ভাগৱতৰ দশম স্কন্ধত এতিয়া পাঠ হৈ গৈছে যে ইন্দ্ৰৰ পৰা পাৰিজাত হৰণ কৰি আনি জগতৰ হৰি কৃষ্ণই সত্যভামাক দান কৰিলে। জাম্বন্তীৰ বিবাহ ইতিমধ্যেই হয়তো সমাপ্ত হৈ গৈছে। এই সমস্ত বিবাহৰ তত্ত্ব কথানো কি? জগতৰ হৰিয়ে ৰুক্মিণীক বিবাহ কৰাইছে, ৰুক্মবীৰৰ ভগ্নী শিশুপাল আদি জ্যেষ্ঠ ৰজাসকলৰ সদায় লগত থাকি ডাঙৰ হোৱা ৰুক্মিণীক জগতৰ হৰিয়ে যেতিয়া বিবাহ কৰাই আনিলে, অনাৰ পাছত এতিয়া ৰুক্মিণীক প্ৰশ্ন কৰিছে কোনে? ভগৱান কৃষ্ণই। যি প্ৰশ্নত, যি উত্তৰত আমাৰ প্ৰত্যেকৰে সাক্ষাৎ হ'ব, ভগৱান কৃষ্ণৰ নৰ ৰূপলৈ আহি তেওঁ কৰি দিয়া লীলাৰ দ্বাৰা আমি কিদৰে ভগৱন্তৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰিম। দশম ভগৱন্তৰ মুখপদ্ম। এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুত্ৰয় তৃতীয় চতুৰ্থে যাৰ হৈও ৰোদয় হে নাভি দেখে পঞ্চম ষষ্ঠ খেম খস্থল সপ্তমে অষ্টমে কৰ কমল যুগল এক কণ্ঠ দেখে নৱমদ সমিজাৰ তুণ্ড ও একাদশে ললাটনা দশে ভৈলা মুণ্ড এ হেন ভাগৱতৰ ৰতিম নোহৰ হে তমাল সদৃশ বৰ্ণ শ্যামক লেৱৰ। ভাগৱত শাস্ত্ৰভাগ দ্বাদশ স্কন্ধ। দ্বাদশ স্কন্ধ ভাগৱতৰ দ্বাদশটি স্কন্ধত ভগৱন্ত প্ৰভুৱে তেৰাৰ নিৰ্গুণ দেহৰ নিৰাকাৰ দ্বাদশটা অংগ ধাৰণ কৰি দেখুৱাইছে।
ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল ভগৱন্তৰ বামপদ। এই বামপদত ধাৰণ কৰিছে ভগৱন্তই গুৰুৰূপী জ্ঞান, গুৰুৰূপী ভক্তি, গুৰুৰূপী গোবিন্দৰ ঈশ্বৰ তত্ত্ব। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুৰ চৰণ। দৈৱকী নন্দন কৃষ্ণ কি জগতৰ গুৰু। জগতৰ গুৰু হৈ দৈৱকী নন্দন কৃষ্ণই ভাগৱতৰ প্ৰথম স্কন্ধটো ধাৰণ কৰিছে গুৰুৰ তত্ত্ব। অৰ্থাৎ ভাগৱত শাস্ত্ৰ প্ৰতিষ্ঠিত 4 বস্তুত গুৰু, দেৱ, নাম আৰু ভকত। প্ৰথম স্কন্ধত প্ৰতিষ্ঠা কৰিছে গুৰুৰ তত্ত্ব। বোলে কেনেকে? ভাগৱত আৰম্ভ হৈছে কাৰ দ্বাৰা? আমি যিভাগ ভাগৱত শাস্ত্ৰ সন্মুখত লৈ আমি সৰ্বদা শ্ৰৱণ কীৰ্তন কৰিছোঁ, এই শাস্ত্ৰভাগ আৰম্ভ হৈছে সুত সৌনক সংবাদেৰে। এইটোৱেই ভাগৱতৰ বিশেষত্ব। ভাগৱতক মৰ্ত্যলৈ নমাইছিলে কোনে? ব্যাস নন্দন শুকদেৱে। এই শুকদেৱৰ শিষ্য হ'ল সুত। ভাগৱত আৰম্ভ হৈছে সুতৰ মুখপদ্মে। সেইটো কাৰণে ভাগৱতৰ প্ৰথম সংবাদ কি? সুত সৌনক সংবাদ। সুত মানে কি? সুত মানে অকুলীন। সুত মানে কি? সুত মানে যাৰ সংস্কাৰ নাই। সুত মানে কি? যি জীৱই সংস্কাৰ লাভ কৰিবলৈ যত্ন কৰিছে। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত সুতে কি বুলি কৈছে? যে হে শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল, মই জাতিত অকুলীন আছিলোঁ। আপোনালোক মহান মহান ঋষি, আপোনালোকে 1000 বছৰ যজ্ঞ কৰিছে। যজ্ঞৰ পুণ্যৰে আপোনালোকৰ কায় বাক্য আৰু মন শুদ্ধ কৰিছে, কিন্তু মই অপবিত্ৰ, মই অকুলীন আছিলোঁ। আপোনালোকে মোক এই নৈমিষ ক্ষেত্ৰলৈ নিমন্ত্ৰণ কৰি আনি আপোনালোকে মোক কৃষ্ণ কথা শুনাৰ ইচ্ছা প্ৰকাশ কৰি আপোনালোকে মোক ভাগৱত ক'বলৈ যেতিয়াই ক'লে, মই সমস্ত অপবিত্ৰতাৰ পৰা মুক্ত হৈ গ'লোঁ। আমি প্ৰত্যেকেই সংসাৰী জীৱ, হয়নে নহয়? আমাৰ মনটো ইয়াত নাই। ক'ত আছে? পথাৰত মেলি থোৱা গৰুহালত আছে, চাপৰিত মেলি থোৱা গাইকেইজনীত আছে। আমি প্ৰত্যেকেই অকুলীন, অপবিত্ৰ। বোলে কি? আমি থাকোঁতে নামঘৰতে বহি থাকোঁ, কিন্তু মনটো আমাৰ সংসাৰত লাগি থাকে। যদি নামঘৰত বহি ভাগৱত শ্ৰৱণ কৰোঁতে আমাৰ কায় বাক্য মন যদি আমাৰ সংসাৰত লাগি থাকে, তেতিয়াহ'লে আমাৰ পাপ হ'ব। সেইটো কাৰণে ভাগৱত যেতিয়া ঋষিসকলক ক'বলৈ আৰম্ভ কৰিছে সুতে, তেতিয়া ঋষিসকলক সেৱা সৎকাৰ কৰি সুতে কৈছে যে হে শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল, মই আপোনালোকক এতিয়া যি কথা ক'ম, এই কথা মই মোৰ গুৰু শুকৰ মুখপদ্মে তেখেতৰ পৰম কৃপাত মই লাভ কৰিছিলোঁ। এই কথা মৰ্ত্যৰ কথা নহয়, এই কথা হ'ল বৈকুণ্ঠৰ কথা। এই বৈকুণ্ঠৰ কথা আপোনালোকে শ্ৰৱণ কৰিবৰ সময়ত আপোনালোক অত্যন্ত সাৱধান হওক। তেতিয়া ঋষিসকলে সুতক কৈছে, প্ৰথম স্কন্ধ গুৰুৰ তত্ত্ব। গুৰু কোন? ভাগৱত শাস্ত্ৰই আমাক গুৰু হিচাপে কাক দেখুৱাইছে? যদি আমি সেইটোৱে নাজানো, 7 দিন ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমাৰ কি লাভ হ'ব? প্ৰথম আমি জানিব লাগিব গুৰু কি, গুৰু কোন, গুৰু কোন হয়। প্ৰথম স্কন্ধত গুৰু হিচাপে কাক দেখুৱালে? শুকৰ শিষ্য সুতক। সুতে নৈমিষ ক্ষেত্ৰত সত্ৰ পাতিছে, ঋষিসকলে তেওঁক মাতি আনিছে। গুৰুৰ আসনত বহুৱাই ঋষি সমাজে কৈছে যে আমাক কৃষ্ণ অমৃত পান কৰাও। তেতিয়া সুতে কৈছে যে এই পৰম পবিত্ৰ কৃষ্ণৰ অমৃত পান কৰিবলৈ পোৱাটো বৰ ডাঙৰ ভাগ্যৰ কথা। আৰু এই কৃষ্ণ অমৃতনো পৰীক্ষিতে কেনেকৈ পান কৰিবলৈ পালে? আমি শুনিবলৈ পাইছোঁ পাণ্ডৱৰ নাতি পৰীক্ষিতে আমি 1000 বছৰ যজ্ঞ কৰি যিটো কৰিব নোৱাৰিলোঁ, গুৰুৰ মুখপদ্মে কেৱল 7 দিন ভাগৱত শুনি মুখ্য ধামলৈ গুচি গ'ল। এতিয়া ঋষিসকল আহিছে
পৰীক্ষিতে কেনেকৈ 7 দিনতে মুখ্য লাভ কৰিলে। তেতিয়া ভাগৱতৰ প্ৰথম স্কন্ধত ঋষিসকলে ক'লে আমাক এতিয়া কৃষ্ণ কথা ক'ব নালাগে। কথাখিনি অতি গুৰুত্বপূৰ্ণ, আপোনালোকে ভালকৈ শুনক। তেতিয়া ঋষিসকলে কৈছে আমাক এতিয়া কৃষ্ণ কথা ক'ব নালাগে, আমাক কাৰ কথা ক'ব লাগে? আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কওক। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰ গভীৰ ঈশ্বৰ তত্ত্ব। আমি প্ৰথমতে গুৰুৰ চৰণ নাপাওঁ, প্ৰথমতে কাৰ চৰণ পাম? প্ৰথমতে বৈষ্ণৱৰ চৰণ পাম। যদিহে আমি বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদৰ ভাগ ল'ব পৰা নাই, তেতিয়াহ'লে আমি গুৰুৰ ওচৰত কেতিয়াও গৈ নাপাম। ঋষি সমস্তই বুজি পালে যে আমি সহস্ৰ বছৰ 1000 বছৰ যজ্ঞ কৰিছোঁ, বেদৰ মন্ত্ৰক আমি সম্পূৰ্ণৰূপেৰে মুখস্থ কৰি যি বিধান বিধি নিয়ম সংগমেৰে সৈতে যজ্ঞ প্ৰতিপালন কৰিব লাগে, আমি সেইখিনি গোটেইখিনি কৰিলোঁ, কিন্তু আমাৰ মুখ্য লাভ কিয় নহ'ল? আমাৰ দাড়ি চুলিবোৰহে ধোৱা বৰণৰ হ'ল, লাভৰ মূৰকত আমি কিয় একো নাপালোঁ? তেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে আমি প্ৰত্যেকেই বহুতে গুৰুৰ আসনত বহিছিলোঁ, আমি কোনো শিষ্যৰ আসনত বহিবলৈ যত্ন কৰা নাছিলোঁ। আমি সদায় যজ্ঞ পুৰুষক পাব বিচাৰিছিলোঁ, আমি যজ্ঞ পুৰুষৰ ভকতৰ সংগ বিচৰা নাছিলোঁ। সেইটো কাৰণে এইবাৰ তেওঁলোকৰ আত্মজ্ঞান লাভ হ'ল। বোলে কি? এইবাৰ আমি প্ৰথমতে বৈষ্ণৱৰ কথা শুনিম। বৈষ্ণৱৰ কথা শুনোতে আমাৰ বৈষ্ণৱী জ্ঞান লাভ হ'ব। বৈষ্ণৱী জ্ঞান লাভ হ'লে আমি বিষ্ণুৰ জ্ঞান লাভ কৰিম। বিষ্ণুৰ জ্ঞান যদি লাভ হয়, আমি গুৰুৰ চৰণ পাম, আৰু গুৰুৰ চৰণ যদি আমি পাওঁ, এই জনমত আমি উদ্ধাৰ হ'ম। এইটো কাৰণে আচল গুৰু ভকত বৈষ্ণৱ। আমি যিজনৰ ওচৰত শৰণ লৈছোঁ, যিজনৰ ওচৰত ভজন লৈছোঁ, সেইজন আমাৰ আচল গুৰু নহয়। সেইজনে মাত্ৰ এদিন আমাক কেইটামান মন্ত্ৰ আওৰাই দিছে। কোনোদিন আমি কেনে আছোঁ, আমি শুদ্ধ আচৰণ কৰিছোঁ নে নাই, আমাক কোনোদিন প্ৰশ্ন কৰা নাই। আমাক সদায় চাই আছে, আমাক সদায় দেখি আছে, আমাক সদায় সংগ দি আছে। কোনে? ভকত বৈষ্ণৱে। সেই শুদ্ধ ভকত বৈষ্ণৱৰ আমি চৰণ সেৱা কৰি, আমি সেই ভকত বৈষ্ণৱৰ যদি আমি আশীৰ্বাদ ল'বলৈ অভ্যাস কৰোঁ, তেতিয়া কি হ'ব? ভগৱান কৃষ্ণৰ কৃপা লাভ হ'ব। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰু হিচাপে দেখুওৱা হ'ল কাক? সূতক নহয়, ঋষিসকলক। ঋষিসকলক কিয় গুৰু হিচাপে দেখুওৱা হৈছে? ঋষিসকলে কৃষ্ণ কথা শুনিবলৈ আগ্ৰহ কৰিছে। গতিকে আমিও বুজিব লাগিব, যি ভগৱান কৃষ্ণৰ কথা শ্ৰৱণ কৰিবলৈ অত্যন্ত ইচ্ছা কৰে, আমাৰ কাৰণে সেইজনেই গুৰু। ওখ আসন এখনত বহি শৰাই এখন লৈ তাত বহি থকাজন আমাৰ গুৰু কেতিয়াও হ'ব নোৱাৰে। এইটো কলিযুগ, কল কব্জাৰ যুগ। ইয়াত কোনো ধৰণৰ যান্ত্ৰিকতাৰ প্ৰভাৱ নাই, ইয়াত আছে কেৱল বিজ্ঞানৰ প্ৰভাৱ। যি বিজ্ঞানসন্মত শুদ্ধ বিচাৰ বুদ্ধিয়ে আমাক সঠিক ভক্তিৰ পথ দেখুৱাব, আমি সেইটো পথেৰে আগবাঢ়িব লাগিব। সেইটো কাৰণে ভগৱান কৃষ্ণ এতিয়া ৰুক্মিণীক কৈছে, কি বুলি কৈছে? বোলে মোতকৈ ডাঙৰ ডাঙৰ ৰজা আছিলে, মোতকৈ শক্তিশালী ৰজা আছিলে, মই নন্দৰ গোৱালৰ ল'ৰা, মোৰ একোৱেই নাই। হেৰা ৰুক্মিণী, তুমিনো কিয় মোক মন দিছিলা? তুমি কিয়নো মোক প্ৰাণ দিছিলা? তুমি কিয় মোক হৃদয় দিছিলা? মোক ক'ব লাগিব। কৃষ্ণই কি বুলি কৈছে? বোলে মই নন্দৰ দুলাল, মই ৰজা নহয়। আমাৰ ৰজা কোন জানা? উগ্ৰসেন। পদত আমাক কৈ গৈছে, মই উগ্ৰসেনৰ চৰণৰ এজন সেৱকহে। ভগৱানে বুজাইছে কাক? ৰুক্মিণী। তুমি মোক ঈশ্বৰ জ্ঞান কৰিছা, কিন্তু মই তোমাৰ ওচৰত দাস হ'ব বিচাৰিছোঁ। কথাটো কি? ৰুক্মিণীয়ে ভগৱান কৃষ্ণক
দৈহিক স্বামী হিচাপে ভজা নাই, আত্মিক স্বামী হিচাপে বুজিছে। সাংসাৰিক স্বামীজন খন্তেকীয়া, জগতৰ স্বামীজন পাৰ্মানেণ্ট, তেওঁ কোনোদিন সলনি নহয়। ৰুক্মিণীয়ে কৃষ্ণক ভজিছে এজন পাৰ্মানেণ্ট স্থায়ী স্বামী হিচাপে। এতিয়া কৃষ্ণই কৈছে যে মইতো স্থায়ী নহয়, মইতো অস্থায়ী, মোৰ ৰজা হ'ল কোন? উগ্ৰসেন, মই নন্দৰো পিতেক, গতিকে তুমি মোক কি দেখি বিবাহ হলা? এই প্ৰশ্ন কৰিছে। ভাগৱতৰ প্ৰথম স্কন্ধত 28 সহস্ৰ ঋষিয়ে প্ৰশ্ন কৰিলে। কি বুলি প্ৰশ্ন কৰিছে? যে আমাক এতিয়া বৈষ্ণৱৰ কথা কওক, আমাক এতিয়া বিষ্ণুৰ কথা ক'ব নালাগে। উদ্ধৱক একাদশ স্কন্ধত কৈছে কোনে? ভগৱান কৃষ্ণই, বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত। কি বুলি কৈছে? বৈষ্ণৱৰ সংগ ল'বলৈ কৈছে। বোলে বৈষ্ণৱৰ সংগ লৈ কি কৰিবা? মোৰ কথা শ্ৰৱণ কীৰ্তন কৰিবা। বোলে তেতিয়া কি হ'ব? তুমি যে মই তোমাৰ লগত নাথাকো বুলি কান্দিছিলা, মই বৈকুণ্ঠলৈ যাম, মোক তুমি নাপাম বুলি তুমি যে আক্ষেপ কৰিছিলা, এইবিলাক তোমাৰ দুখ নাথাকে। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰ তত্ত্ব, গুৰুৰ তত্ত্বটো আমাক কলৈ নিব? গুৰুৰ তত্ত্বটো আমাক নিব মুখ্য ধামলৈ। এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত কি আছে? ভীষ্মৰ মুখ্যন আছে। এই ভাগৱত কথা নমাই আনিছিলে কোনে? নমাই আনিছিলে মৰ্ত্যলৈ শুকে। আমি কালি শুকৰ জন্ম ৰহস্যৰ কথা আপোনাসবক কৈছো অলপ, গতিকে আজি সেইখিনি কথা আৰু আমি পুনৰাবৃত্তি নকৰোঁ। ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুৰ তত্ত্ব, কেনেকে ঋষিসকলে গুৰুৰ আসনত বহুৱালে অকুলিন পুতক, শাস্ত্ৰ প্ৰণয়ন কৰি কৰি সাগৰ নিৰ্মাণ কৰা, 4 বেদক বিভাজন কৰি তেওঁৰ নাম হ'ল বেদব্যাস, 17 পুৰাণ প্ৰণয়ন কৰি তেওঁৰ নাম হ'ল পুৰাণ প্ৰণেতা, 5ম বেদ ৰচনা কৰি তেওঁৰ নাম হ'ল টিকালজ্ঞ ঋষি, 18 পৰ্বযুক্ত মহাভাৰত প্ৰণয়ন কৰিলে, মহাভাৰতৰ অন্তৰ্গত জ্ঞানময় গীতা প্ৰণয়ন কৰিলে। তাৰ পাছতো গুৰুৰ থাকিবলগীয়া যিটো স্থিৰতা, গুৰুৰ থাকিবলগীয়া যিটো স্বতন্ত্ৰতা, গুৰুৰ থাকিবলগীয়া যিটো সনাতন শুদ্ধ তত্ত্ব, বেদব্যাসৰ লগত সেইটো প্ৰকাশ হোৱা নাই। কি হৈছে? এবাৰ তেওঁ ইফালে গৈছে, এবাৰ তেওঁ সিফালে গৈছে, চঞ্চল, অস্থিৰ। মই কি কৰিলোঁ? মোৰ এতিয়া কি হ'ব? মই কেনেকে পৰিত্ৰাণ পাম? এই বুলি ভাবি আছে। তেনেকুৱাতে কোন আহিলে? তেনেকুৱাতে আহি পালেহি দেৱঋষি নাৰদ। বেদব্যাসৰ গুৰু নাছিলে। কেতিয়া গুৰু নাছিলে? শাস্ত্ৰ প্ৰণয়নৰ সময়ত। যদি প্ৰণয়নৰ সময়ত গুৰু নাথাকে, সেই প্ৰণয়নে কাকো গতি দিব নোৱাৰে। বেদব্যাস নিজে দিগ্ভ্ৰান্ত হৈ গ'ল। সেই সময়ত আহি পালেহি বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদ। অস্ত সৰ্ববিখ্যানম দেৱৰ্ষীনাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধিনাম কপিলোমুনি। অস্ত সর্ববিখ্যানম দেবর্ষীনাম সনারদ গন্ধর্বনাম চিত্তরথো সিদ্ধিনাম কপিলোমুনি। ভগৱান কৃষ্ণই গীতাৰ 10ম যুগ হ'ল বিভূতি যুগ।
গীতাৰ দশম যুগ বিভূতি যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক তেওঁ বিভূতিৰ তত্ত্ব কৈছে। কিয়নো বিভূতিৰ তত্ত্ব ক'ব লগা হ'ল? সন্মুখত কৃষ্ণ থাকোঁতে আকৌ বিভূতিবিলাকৰ কথা কিয় বৰ্ণনা কৰিবলগীয়া হ'ল? অৰ্থাৎ যদি বিভূতি নাজানে তেতিয়াহ'লে ভগৱানক নাজানিব, যদি ভকত বৈষ্ণৱক নাজানে তেতিয়াহ'লে বিষ্ণুক নাজানিব। সেইটো কাৰণে বিভূতিবিলাক চাই ল'বলৈ কৈছে। বোলে কি এই জগতত যিমান বিৰিখ দেখিছা সেই বিৰিখবিলাকৰ মাজতে ময়ো এজোপা। বোলে মই কি অস্বস্থ সৰ্ববিজ্ঞানাম, সমস্ত বিৰিখবিলাকৰ মাজত মই হ'লো আহঁত বিৰিখ। ঐ এজোপা বিৰিখৰ বৈশিষ্ট্য বেলেগ। বোলে কি চববিলাক বিৰিখৰ গুৰিটো তলত থাকে, মোৰ আহঁত বিৰিখজোপাৰ গুৰিটো বৈকুণ্ঠত থাকে। মূলটো ক'ত থাকে? মূলটো বৈকুণ্ঠত থাকে। মই বৈকুণ্ঠপতি। মই ডালপাতবিলাক তললৈ মেলি দিছোঁ। 3 গুণৰ 3 অহংকাৰ, 24 তত্ত্বৰ বিভিন্ন শাখা আৰু লগতে সমস্ত জীৱক এটা এটা পাঠ কৰি মই অস্বস্থ বৃক্ষত এই সংসাৰখনক ধাৰণ কৰি ৰাখিছোঁ। সেইটো কাৰণে অস্বস্থ সৰ্ববিজ্ঞানাম। দেৱঋষি নামছ নাৰদ, মই ঋষিসকলৰ মাজত হ'লো দেৱ ঋষি। কি মই হ'লো নাৰদ। বোলে মই কিয় নাৰদ? মোৰ সদায় আনন্দ। মই হাতত দিব্য বীণা লওঁ, গন্ধৰ্ব হৈ গীত গাওঁ, মোৰ নিজৰ আনন্দত মই নিজেই বিভোৰ হৈ যাওঁ। বেদব্যাস যেতিয়া অস্থিৰ হৈছিল, তেওঁ প্ৰণয়নৰ যোগেদি নিজক যেতিয়া শান্ত কৰিব নোৱাৰা হৈছিল, তেতিয়া তেওঁৰ সন্মুখত ৰৈ মই হৰিৰ গুণ কীৰ্তন কৰি নৃত্য কৰি কৰি মই বেদব্যাসক বুজাই দিছিলোঁ। বোলে কি মোৰ দৰে দেৱ ঋষি থাকোঁতে তোমাৰ একো সমস্যা হ'ব নোৱাৰে। সেইটো কাৰণে বেদব্যাসক ক'লে, কি ক'লে? তুমি যে অস্থিৰ হৈছা কাৰণটো জানিছানে? এতিয়া বেদব্যাসে কৈছে মই নাজানো, মই অজ্ঞ, মোৰ কিয় এনেকুৱা হৈছে মই একো গম পোৱা নাই। তেতিয়া দেৱ ঋষি নাৰদে কৈছে এই জগতখনক, এই সংসাৰখনক তুমি নষ্ট কৰিলা। এনেকুৱা কোনোবা আছেনে? 4 বেদক বিভাজন কৰা, 17 পুৰাণ প্ৰণয়ন কৰা, অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰা এইজন বিদগ্ধ পণ্ডিতক তুমি জগতখন নষ্ট কৰিলা বুলি ক'ব পৰাকে সাহস আছে? কাৰ থাকে? কেৱল গুৰুৰ থাকে। এইজন গুৰুৱেই হ'ল দেৱ ঋষি নাৰদ, টিকালজ্ঞ ঋষি বেদব্যাসৰ তেওঁ গুৰু। গুৰু হৈ গতি দিলে, জ্ঞানৰ তত্ত্ব দিলে, ৰহস্য ভকতি দিলে। ব্ৰহ্ম সমাধিত হৃদয়ৰ মধ্যম স্থানত কৃষ্ণ, বাম পাশত মায়া আৰু সোঁ পাশত ভক্তিমাতাক দৰ্শন কৰাই দিলে। কোনে? গুৰুৰূপী নাৰদে। যেতিয়াই নাৰদক গুৰুৰূপেৰে ভজিলে, আগতে কেৱল তেওঁ হৃদয়ত ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰে। যেতিয়াই নাৰদক গুৰু হিচাপে ভজি গুৰুক হৃদয়ত প্ৰতিষ্ঠা কৰি যেতিয়া তেওঁ কৃষ্ণ চিন্তনত বহিলে, বাম পাশত দেখিছে হুক হুককে কান্দিছে। কোনে? জগতৰ মায়াবিলাকে। সোঁ পাশত দেখিছে আনন্দত হাঁহিছে। কোনে? ভক্তি মাতাই। আৰু মধ্যমত এফালে মায়া, তেওঁ হাততো ধৰা নাই, সিফালে ভক্তি মাতা, তেওঁ ফালেও চোৱা নাই। সদায় আনন্দত সচ্চিদানন্দ হৈ থকা যোগেশ্বৰ কৃষ্ণই ইষদ ইষদ হাঁহি আছে। বোলে কিয়? মোৰ মিছাটো মায়া বাম পাশত, মোৰ সত্যটো ভক্তি মোৰ সোঁ পাশত, এই মধ্যমত মই বিৰাজমান। বোলে কি এই দুটাক ময়ে চলাই আছো। বেদব্যাসৰ ভুলৰ সংশোধন হ'ল। কি কৰিলে? বেদব্যাসে দেৱ ঋষি নাৰদৰ চৰণত ধূপ দীপ নৈবেদ্য লৈ উপাসনা কৰিলে। আপোনাৰ দৰে দেৱ ঋষি থাকোঁতে মোৰ কেতিয়াও স্খলন হ'ব নোৱাৰে। তেতিয়া বেদব্যাসক দেৱ ঋষি নাৰদে উপদেশ দিলে, কালে কৰ্মে মিলাই বেগ বিষয় সুখ এই উপদেশিনো কহক
কৃষ্ণক সন্মুখ কাল আৰু কৰ্ম কাল মানে সময় কৰ্ম মানে আমাৰ জীৱনৰ কৰ্মৰ বন্ধন কাল আৰু কৰ্ম এই দুটাই মিলাব কি বিষয়ৰ সুখ বিষয়ৰ সুখটো কি বিষময় বিষয়ৰ সুখটো কি দুখময় বিষয়ৰ সুখটো কি নশ্বৰ সেইটো কাৰণে বেদব্যাসক উপদেশ দিলে বলে কি কৃষ্ণত সন্মুখ হোৱা যদি তুমি কৃষ্ণত সন্মুখ হৈ যোৱা তেতিয়াহ'লে তোমাৰ সকলো ঠিক হৈ যাব সেইটো কাৰণে বেদব্যাসে কি কৰিলে এইবাৰ দেৱঋষি নাৰদৰ আজ্ঞা পালন কৰি তেখেতক গুৰুৰ আসনত বহুৱাই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে ভাগৱতৰ প্ৰথম স্কন্ধত টিকালজ্ঞ ঋষি বেদব্যাসৰ গুৰু হ'ল কোন দেৱঋষি নাৰদ নাৰদৰ গুৰু কোন নাৰদৰ গুৰু হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মা সৃষ্টিকৰ্তা ব্ৰহ্মাৰ গুৰু কোন শ্ৰী নাৰায়ণ গতিকে আমি শ্ৰী নাৰায়ণৰ পৰা আৰম্ভ কৰোঁ কাৰণ ভাগৱত শাস্ত্ৰ যদি জানিবলৈ হয় মূল উৎস তত্ত্বৰ পৰা জানিলে আমাৰ জ্ঞান গভীৰ হ'ব প্ৰথমে ভাগৱত কৈছিলে কাক নিত্য নিৰঞ্জনে কৈছিলে এই ভাগৱত প্ৰথম নিত্য নিৰঞ্জনে কৈছিলে নিত্য নিৰঞ্জনে এই ভাগৱত কাক কৈছিলে নিত্য নিৰঞ্জনে এই ভাগৱত কৈছিলে আদি নিৰঞ্জন নিত্য নিৰঞ্জনে কৈছিলে এই ভাগৱত আদি নিৰঞ্জনক আদি নিৰঞ্জনে এই ভাগৱত কৈছিলে কাক কালপুৰীয়া নাৰায়ণক কালপুৰীয়া নাৰায়ণে ভাগৱত কৈছিলে কাক হংস নাৰায়ণক হংস নাৰায়ণে এই ভাগৱত কৈছিলে কাক সূৰ্য নাৰায়ণক আৰু সূৰ্য নাৰায়ণে ভাগৱত কৈছিলে কাক শ্ৰী নাৰায়ণক শ্ৰী নাৰায়ণে ভাগৱত দিছিলে ব্ৰহ্মাক ব্ৰহ্মাই ভাগৱত দিছিলে দেৱঋষি নাৰদক নহয় দেৱঋষি নাৰদক দেৱঋষি নাৰদে ভাগৱত আনি দিছিলে কাক বেদব্যাসক বেদব্যাসে ভাগৱত দিছিলে কাক শুকক আৰু শুকে জগতক দিছে শুকৰ মুখ পদ্মেহে এই ভাগৱত ভূমি ভাগত পৰিছে সেইটো কাৰণে নাৰায়ণৰ তত্ত্ব হ'ল পাঁচটা কি পাঁচটা প্ৰথম তত্ত্ব হ'ল নিত্য নিৰঞ্জন গতিকে আমাৰ শৰণ ক'ত হ'ব লাগিব শৰণ যদিও আমাৰ কৃষ্ণত কিন্তু আমাৰ আচল শৰণ ক'ত যিটো উৎসত প্ৰথম আদি নিৰঞ্জনে ভাগৱত পাইছিলে আমাৰ শৰণ হ'ব লাগিব সেই উৎসটোত সেইটো কাৰণে আমাৰ শৰণ ক'ত হ'ব লাগিব নিত্য নিৰঞ্জনত সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ মাধৱ মহাপুৰুষে শেষত দিছে ঘোষাত তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ সেইটো কাৰণে প্ৰথম নাৰায়ণৰ তত্ত্বটো কি নিত্য নিৰঞ্জন এই নিত্য নিৰঞ্জনে কাক দিলে এই নিত্য নিৰঞ্জনে ঈশ্বৰ তত্ত্ব দান কৰিলে তেওঁ পুত্ৰ শ্ৰী নাৰায়ণলৈকে এই তত্ত্বকেইটা কি নিৰ্গুণ সেইটো কাৰণে এইকেইটা যিমান ভাগ কৰি দেখুৱালেও এইকেইটাক যিমান ষ্টেপ কৰি দেখুৱালেও তেওঁলোক অক্ষয় তেওঁলোক অব্যয় তেওঁলোক সত্য তেওঁলোক শুদ্ধ তেওঁলোক সনাতন সেইটো কাৰণে আমি আৰম্ভ কৰিব লাগিব ক'ৰ পৰা শ্ৰী নাৰায়ণৰ পৰা শ্ৰী মানে 8টা ঐশ্বৰ্য যাৰ আছে যাৰ 8টা ঐশ্বৰ্য আছে কি কি অনিমা লঘিমা গৰিমা প্ৰকাম্য প্ৰাপ্তি ইক্ষিত বিক্ষিপ্ত কাম বাচ্যতা বা মুখ্য এই 8টা ঐশ্বৰ্য একেলগে যাৰ আছে সেইজনক কোৱা হয় নাৰায়ণ
অনিমা মানে কি একেবাৰে সৰু হৈ দিব পৰা কাৰ ওচৰত সৰু হৈ দিছিলে বলিৰ ওচৰত বলিৰ ওচৰলৈ যেতিয়া জগতৰ হৰি গৈছিলে মাত্ৰ 1 ফুটীয়া এটি শিশু হৈ গৈছিলে বলিয়ে আঁতৰৰ পৰা চাই দেখিছে সূৰ্য এটা আহিছে কেৱল পোহৰ আৰু পোহৰ চকু দুটা চাট মাৰি ধৰিছে তাৰ পাছত দেখিছে শিৰত এটা ধবল ছাতি আছে তাৰ পাছত দেখিছে হাতত এটা কমণ্ডলু আছে ইখত ইখত হাঁহি জগতৰ হৰি আহিছে কি ৰূপত কপট ৰূপত গতিকে জগতৰ হৰিৰ ৰূপ দুটা এটা ঈশ্বৰ ৰূপ এটা কপট ৰূপ কপট ৰূপটো ধাৰণ কৰে ভকতক উদ্ধাৰ কৰিবলৈ ঈশ্বৰ ৰূপটো ধাৰণ কৰে তেওঁ মহিমা প্ৰকাশ কৰিবলৈ এইটো কাৰণে বলিৰ ওচৰলৈ জগতৰ হৰি যেতিয়া আহিছিলে তেতিয়া বটু বামন হৈ আহিছিলে বটু মানে কি যি নেবাহে বামন মানে কি বামন মানে কি যি আটাইতকৈ পাতল আৰু সৰু সেইটো কাৰণে ক্ষুদ্ৰ ৰূপত আহিছে কোন বামন কিয়নো বলিৰ ওচৰলৈ বামন কপট ৰূপত আহিলে বলি বৈষ্ণৱ বৈষ্ণৱজনো ঈশ্বৰৰ সমতুল্য বলিয়ে সেইটো কিমান নম্বৰ যজ্ঞ কৰিছে 100 নম্বৰৰ যজ্ঞ যদি সেই যজ্ঞটো তেওঁ সম্পাদন কৰিব পাৰে তেতিয়াহ'লে স্বৰ্গ ৰাজ্য পাৰ্মানেণ্ট হৈ যাব এই ভূমিখন তেওঁ পাৰ্মানেণ্ট হৈ যাব ইন্দ্ৰই আৰু কেতিয়াও তাত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব এয়া শুক্ৰাচাৰ্যই দেখুৱাইছে তেওঁ শুক্ৰাচাৰ্য কি শুক্ৰাচাৰ্য হ'ল পণ্ডিত শুক্ৰাচাৰ্য কি সূৰ্যাচাৰ্য হ'ল বেদৰ কৰ্ম মাৰ্গৰ সাধক সেইটো কাৰণে প্ৰথমতে ঈশ্বৰ হিচাপে চিনি পাইছিলে শুক্ৰাচাৰ্যই কাক বামন প্ৰভু বলিক কৈছে তই সাৱধান শুক্ৰাচাৰ্যই কৈছে বোলে কিয় এইজন যে দেখিছ বোলে হয় এইজন বামন নহয় এইজন বামনৰ দৰে নহয় বোলে কোননো বোলে এজন জগতৰ হৰি আৰু কিয় আহিছে জান বোলে কিয় তোক সৰ্বশান্ত কৰিবৰ কাৰণে আহিছে তোৰ আজিৰ পৰা একো নাথাকিব গতিকে তই তোৰ দান যজ্ঞ বন্ধ কৰ এজন গুৰুৰ মহিমা চাওক শিষ্যক বন্ধনমুক্ত হ'বলৈ নিদিয়ে কোনে নিদিয়ে শুক্ৰাচাৰ্যই শিষ্য কোন শিষ্য হ'ল বলি বলিয়ে ক'লে যে আপুনি মোক এবাৰ কৃপা কৰিব নালাগে বোলে কিয় মোক কৃপা কৰিবলৈ স্বয়ং ঈশ্বৰ আহিছে গুৰুৰ বাক্য নেমানিলে আমি গুৰুৰ তত্ত্বৰ কথা কৈছোঁ সেইটো কাৰণে এই কথাটো আনিছোঁ এইবাৰ বলিয়ে গুৰুৰ বাক্য নেমানিলে কি কৰিলে যে মই দান যজ্ঞ আৰম্ভ কৰিছোঁ মই অন্তিম সময়লৈকে মই দান দি যাম মোক আজি একো নালাগে মোক নেলাগে স্বৰ্গ নেলাগে মৰ্ত্য নেলাগে মোক ধন ঐশ্বৰ্য মোক কি লাগে মোক আজি লাগে কেৱল ঈশ্বৰৰ চৰণ বামন প্ৰভুৱে আহি ইখত ইখত হাঁহি বলিক কৈছে যে প্ৰথমতে তুমি প্ৰতিজ্ঞা কৰা কি প্ৰতিজ্ঞা বোলে তুমি যে মোক দান দিবা তেতিয়া বলিয়ে কৈছে প্ৰতিজ্ঞা কৰিব নালাগে বোলে কিয় আপোনাক আজি যি লাগে নাই নাই তই দৈত্য কুলৰ তোৰ একেবাৰে সংজাত নাই তই প্ৰতিজ্ঞা কৰিবই লাগিব তেতিয়া বলিয়ে কৈছে সত্য 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 মই 3 সত্য খাই কলো এই ব্ৰাহ্মণে আজি মোক যি বিচাৰে মই তাকে দিম তেতিয়া ব্ৰাহ্মণে কৈছে মই মোৰ নিজৰ ভৰিৰে জুখি ল'ম কিন্তু তেতিয়া বলিয়ে হাঁহিছে বোলে মোৰ হাতৰ তলুৱাখনতকৈও সৰু এই ভৰিৰে জুখিলে তুমি পাবা কি হয়নে বাৰু এফালে কপট সিফালে বিৰাট তুমি মোক সৰু দেখিছা মই কিমান ডাঙৰ সেইটো দেখুৱাব বিচাৰিছোঁ তুমি মোক সূক্ষ্ম দেখিছা মই কিমান মহান ঈশ্বৰ তাক বুজাব বিচাৰিছোঁ বহুত সময় কাজিয়া কাৰ
বলি হ'ল বৈষ্ণৱ, বামন হ'ল বিষ্ণু। বিষ্ণু আৰু বৈষ্ণৱৰ কাজিয়া। যদি এই কাজিয়াখন শ্ৰৱণ কৰা যায়, কেৱল হৃদয়ত পুণ্যৰ প্ৰবাহ হ'ব। আমাৰ লগত থকা যিমানবিলাক অমংগল আছিলে, অপবিত্ৰতা আছিলে, সমস্তখিনি নাশ হ'ব। বোলে কিয়? এইখন সাধাৰণ বিবাদ নহয়। কাৰ বিবাদ? বিষ্ণু আৰু বৈষ্ণৱৰ বিবাদ। বামন প্ৰভুৱে কৈছে, মই নিজৰ পদেৰে জুখি ল'ম। বলিয়ে অন্তত ক'লে যে স্বৰ্গখন লৈ লোৱা, দি দিম। কুমাৰী ভাৰ্যা বিচৰা, মই দান দিম। তোমাক ঘৰ অট্টালিকা যি লাগে সকলো দিম। 7 পুৰুষে খাব পৰাকৈ মই সম্পত্তি দিম। তেতিয়া বামনে কৈছে, মোক ইমান নালাগে। বোলে কিয়? তোমাক ইমানখিনি পোৱাৰ পাছতো তোমাক জোৰা নাই। তুমি স্বৰ্গ পাইছা, মৰ্ত্য পাইছা, ৰাজসুখ পাইছা, ইয়াৰ পাছতো তোমাক আকৌ 100 বছৰৰ সুখ লাগে। যিটো বস্তু পালে তৃষ্ণা বাঢ়ি গৈ থাকে, তেনে বস্তুৰ মোৰ প্ৰয়োজন নাই। মই ব্ৰাহ্মণৰ ল'ৰা, মোক হৰি সেৱা কৰিবৰ কাৰণে কেৱল মোক 3 পদ ভূমি লাগে। এই 3 পদ ভূমি যদি মই পাই যাওঁ, গোটেই ব্ৰহ্মাণ্ড পাই যাম। তেতিয়া বলিয়ে সোণৰ এটা পাত্ৰত জল আনিছে দান দিবলৈ। শুক্ৰাচাৰ্যই ভাবিলে যে মোৰ কৰ্মকাণ্ডৰ গোটেই নিয়মখিনি আজি শেষ হ'ব আৰু। বলিয়ে দান দিলে বামনে নিৰ্গুণ মাৰ্গ প্ৰতিষ্ঠা কৰি দিব। গতিকে মই ইয়াৰ এই দানৰ পথত বাধা হৈ এই লোটাটোৰ ভিতৰত মায়া কৰি সোমাই দিওঁ। হয়নে বাৰু? তেওঁৰ লগত থকা মায়াৰ শক্তিৰে সূক্ষ্ম হৈ পানীৰ পাত্ৰটোত সোমাই বাওঁ চকুটো এইভাগে চাই আছে তেওঁ কি কৰে বুলি। জল এবিধ মায়াৰ, জল এবিধ ভক্তি। ভক্তিৰ জলত মায়াৰ ঢাকনিয়ে কেতিয়াও কাম নিদিয়ে। বামন প্ৰভুৰ চৰণ ধোৱাবলৈ বলিয়ে যিটো পাত্ৰ লৈছিলে, সেইটো থাকোঁতে মায়াৰ পাত্ৰ আছিলে। কিন্তু যেতিয়াই ভকতৰ চৰণত জল দিবৰ হ'ল, সি ভক্তিৰ পাত্ৰ হৈ গ'ল। কুশ জীৱনৰ শুদ্ধতা আৰু পবিত্ৰতাৰ পথত বাধাবিলাকক দূৰ কৰাৰ এটা উপায়। এই কুশ বনডাল বামন প্ৰভুৱে লৈ তৰকে মেলি থকা শুক্ৰাচাৰ্যৰ বাওঁ চকুটো খোজ মাৰি ফুটাই দিলে। বোলে কি? আজিৰ পৰা আৰু মায়াৰ পথ নাথাকিব। হে শুক্ৰ, তুমিও তন্ত্ৰ মন্ত্ৰ এই স্বৰ্গৰ সুখৰ সাধনাৰ পথটো আজিৰ পৰা বন্ধ কৰা, আজিৰ পৰা থাকিব। বোলে কি? হে হৰি ভক্তি দান দিয়া জগতকে, হে তাৰিলা সংসাৰ সিন্ধু, হে হেনয় কৃপানো হে শংকৰ বিনাই, হে নাই নাই ন বন্ধু। বলে দান যজ্ঞ সফল। বামন প্ৰভুৱে বাধা দূৰ কৰিলে। জল লৈ প্ৰথম পদত দি দিলে যে আপোনাৰ চৰণেৰে সৈতে আপুনি ভূমিভাগ লৈ লওক। যিমানলৈকে চালে বলিয়ে কেৱল কি দেখিলে? বামন প্ৰভুৰ চৰণহে দেখিলে। এইটোৱেই গুৰুৰ তত্ত্ব, এইটোৱেই গুৰুৰ গভীৰ জ্ঞান, এইটোৱেই ঈশ্বৰৰ ৰহস্য তত্ত্ব। যদি আমি গুৰুত শৰণ লৈছো, যদি আমি নিত্য নিৰঞ্জনত শৰণ লৈছো, এই জগতত য'তেই চাওঁ কিয় আমি গুৰুৰ চৰণ দেখা পাব লাগিব। গুৰুৰ চৰণৰ বাহিৰে আমি বেলেগ বস্তু কেতিয়াও একো দেখা পাব নালাগিব। এইটো বিচাৰ আমাক কোনে দিছে? ভাগৱতৰ ৮ম স্কন্ধই দিছে। এনে মহান গুৰু বামন প্ৰভু, গোটেই জগত ঢাকি দিলে তেওঁৰ চৰণেৰে। বলিয়ে যিমানলৈকে চাইছে কেৱল বিষ্ণুৰ চৰণ দেখিছে, তাৰ বাহিৰে একো দেখা নাই।
বলি এজন বৈষ্ণৱ। বৈষ্ণৱ জগতৰ হৰিয়ে আচল ঈশ্বৰ তত্ত্ব দৰ্শন দি দিলে। বলিয়ে স্তুতি কৰি কান্দি কান্দি কৈছে যে হে হৰি, মই আপোনাৰ চৰণখন হাতৰ তলুৱাৰ সমান সৰু বুলি মই কি কৰিছিলোঁ? মই উপলম্ভ কৰিছিলোঁ। আপোনাৰ চৰণে গোটেই জগত জুৰি আছে, গোটেই জগত ঢাকি আছে, আপুনি মোক দৰ্শন দি দিলে। গতিকে আমিও বুজিব লাগিব, আমি য'তেই গুৰুৰ চৰণত সেৱা কৰিম বুলি আমি মস্তক ৰাখি, আমি য'তেই দুখন হাতেৰে সৈতে গুৰুৰ চৰণ স্পৰ্শ কৰিছোঁ বুলি আমি ভাবি দিব পাৰিম, তাতেই ঈশ্বৰৰ চৰণ স্পৰ্শ হৈ যাব। এই শিক্ষা কোনে দিছে? আমাক ভাগৱত শাস্ত্ৰই দিছে। দ্বিতীয় পদটো দিলে ক'ত? স্বৰ্গত। স্বৰ্গ কি? স্বৰ্গ সুখৰ ঠাই। ঈশ্বৰে যেতিয়া সুখৰ ঠাইত তেওঁ পদ ৰাখি দিলে, বলিৰ ৩ নম্বৰ পদটো দিবলৈ ঠাই নাই। বলিয়ে হুক হুককে কান্দিছে যে কৈছিলোঁ মই তোমাক ৩ পদ দিম বুলি, কিন্তু মই 2 পদ দিওঁতে মোৰ সকলো শেষ হ'ল। আমাৰ পদ কেইটা? 2টা। আমাৰ হাত কেইখন? 2খন। আমাৰ চকু কেইটা? 2টা। আমাৰ 2টাতে সকলো শেষ। 3 নম্বৰ বস্তুটো আমাৰ নায়েই, আমাক দেখুৱাই দিব লাগিব। কোনে দেখুৱাই দিব লাগিব? আমাৰ ভাৰ্যাই। ভাৰ্যা কি? আমাৰ সেৱিকা। আমি শিক্ষা যদি গুৰুৰ পৰা ল'ব লগা হয় তেতিয়াহ'লে সেৱিকাৰ পৰা ল'ব লাগিব। বলিৰ সেৱিকা কোন আছিলে? বৃন্দাৱলী। বৃন্দাৱলী আহি বলিৰ কাণে কাণে ক'লে, হে মোৰ স্বামী, আপুনি চিন্তা নকৰিব, 3 নম্বৰ পদটো দিবৰ কাৰণে মই আপোনাক এটা উপায় দিম। কি উপায় দিলে? আপোনাৰ মস্তক ভাগত মস্তিষ্ক আছে, এই মস্তিষ্কত স্মৃতি আছে, এই স্মৃতিত বেদ আছে, এই বেদত জ্ঞানৰ তত্ত্ব আছে আৰু তাতে ঈশ্বৰ আছে। গতিকে আপুনি মস্তক ভাগ দান দিয়ক। কাক? বামন প্ৰভু। বলিয়ে ভগৱন্ত প্ৰভুৰ ওচৰত আঁঠু কাঢ়ি শিৰ পাতি দিলে। যেতিয়াই বলিৰ মস্তকত বামন প্ৰভুৰ চৰণ পৰি গ'ল, বলিয়ে একেলগতে লাভ কৰিলে 4টা বস্তু: জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য। বলিয়ে কেৱল কান্দিছে আৰু কান্দিছে যে হে জগতৰ হৰি, মোক এতিয়া একো প্ৰয়োজন নাই। বোলে কিয় প্ৰয়োজন নাই? মোৰ মস্তকত আপোনাৰ চৰণৰ স্পৰ্শ পৰাৰ পাছত মোৰ পাবলৈ এতিয়া একো নাই, মোৰ এতিয়া একো বাকী নাই, মই সকলো পাই গ'লো। মোক নেলাগে স্বৰ্গ, নেলাগে মৰ্ত্য, আপুনি মোক মাত্ৰ এখন স্থান দিয়ক, যি স্থানত থাকি মই কেৱল সৰ্বদা আপোনাক উপাসনা কৰিব পাৰোঁ। তেতিয়া স্বৰ্গ আৰু মৰ্ত্য তাত স্থান নিদিলে। বলিক ক'ত স্থান দিলে? সুতলত। সুতল মানে কি? তত্ত্বটো জানিব লাগিব। সু মানে জীৱনৰ সদাচাৰ, জীৱনৰ সৎবৃত্তি, জীৱনৰ সৎ বুদ্ধি আৰু জীৱনৰ সৎ বিচাৰ, এই গোটেইখিনি যিখন তলত আছে সেই ঠাইখনৰ নাম হ'ল সুতল। সেয়া বোলে পাতালত মই তোমাৰ কাৰণে ৰচনা কৰিছোঁ সুতলপুৰী। বলিয়ে ক'লে মোক তাতেই ঠাই দিয়ক, মোক লাগিব কেৱল আপোনাৰ চৰণ, মোক আপোনাৰ চৰণৰ বাহিৰে আজিৰ পৰা একো প্ৰয়োজন নাই। এতিয়া বামন প্ৰভুৱে বিৰাট ৰূপৰ পৰা ক্ষুদ্ৰ ৰূপলৈ আহি বলিক ক'লে যে হে বলি, মই তোক আজি এটা বৰ দিম, তই বৰটো ল। বলিক আকৌ চলনা কৰিব বিচাৰিছে যে তই যদি ঘূৰাই বিচাৰ স্বৰ্গখন লৈ ল, তই যদি ঘূৰাই বিচাৰ মৰ্ত্যখন লৈ ল, তই মোক যিমান দান দিলি মই তোক এটা চান্স দিছোঁ, তই গোটেইখিনি ঘূৰাই ল আকৌ। বলি কি? বলি বৈষ্ণৱ।
যে এইজন ঈশ্বৰে যেতিয়া মোক চান্স দিছে, এইটো চান্স মই এইবাৰ নেৰো। বলিক কৈ দিলে আপুনি মোক বৰ দিম বুলি বাক্য দিলে, কিন্তু মই যিটো বিচাৰিম আপুনি দিবনে? এইবাৰ বলিৰ প্ৰশ্ন। এতিয়া বামনে হাঁহি হাঁহি কৈছে, মই দাতা, মই কাৰোবাৰ একো নলওঁ, মই সকলোকে দিওঁৱে, মই তোক যাচি কৈছো দিম বুলি, গতিকে তোক কি বৰ লাগে ল। এতিয়া বলিয়ে কৈছে, মই ওলাওঁতে আৰু সোমাওঁতে মোৰ দুৱাৰৰ মুখত আপোনাৰ চৰণ দেখা পাব লাগিব। কাক বান্ধিলে? বিষ্ণুক বান্ধিলে। কোনে বান্ধিলে? বৈষ্ণৱে বান্ধিলে। যি মাতা যশোদাই গৃহৰ ৰেখাডাল জৰি আনি কৃষ্ণ গোসাঁইক বান্ধিব পৰা নাছিলে, সেইজন কৃষ্ণ গোসাঁই বৈষ্ণৱ বলিয়ে কেৱল এটা বাক্যত বান্ধি দিলে, বোলে কি? ওলাওঁতে সোমাওঁতে সদায় আপোনাৰ চৰণ দেখা পাব লাগিব। বলি গোদতি যদুপতি ৰাম 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 অকিনো কৃপাম কৰিলা দেৱৰো দুৰ্লভ আতিশয় ৰাম 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 অগৃহতে থাকি দেখিলো তজুচ অগৃহতে থাকি দেখিলো তজুচ বলিয়ে দেখা পাই গ'ল কাক? ভগৱন্তৰ দুখনি চৰণ সৰ্বদা। এইবাৰ দাপৰ যুগত যেতিয়া জগতৰ হৰিয়ে কৃষ্ণ ৰূপত অৱতাৰ ল'লে, এইবাৰ যোগেশ্বৰে দ্বাৰকাত সাধনা কৰিছে, বোলে কি? মোৰ ভকতে যদি মোৰ চৰণ তেওঁ গৃহৰ সন্মুখত দেখা পায়, মই ভগৱান। মই ভগৱানেও মোৰ ভকতৰ চৰণ এবাৰ হাতেৰে ধুৱাবলৈ পাব লাগিব। মোৰ ভকতৰ চৰণৰ জল মই ভগৱান কৃষ্ণয়ো মোৰ মস্তকত এবাৰ ল'বলৈ পাব লাগিব। বোলে কিয়? মই দৈৱকী নন্দন কৃষ্ণ, মই যোগেশ্বৰ। এইটো কাৰণে সত্য যুগতেই বলিক চৰণ দৰ্শন দিলে কোনে? জগতৰ হৰিয়ে বামন প্ৰভুৱে। আৰু তাপৰ যুগত সেইজন ভগৱান বামনে কৃষ্ণ ৰূপেৰে অৱতাৰ লওঁতে যোগেশ্বৰে সাধনা কৰিছে, বোলে কিয়? মই নিজে যদিও ভগৱান, মই এইবাৰ মোৰ ভকতৰ চৰণ ধুৱাবলৈ পাব লাগিব। ভকতৰ চৰণৰ জল মই মস্তকত ল'বলৈ পাব লাগিব। গোটেই ৰাতিটো মই মোৰ ভকতৰ চৰণ মালিচ কৰিবলৈ পাব লাগিব। আৰু এই ইচ্ছাও তেওঁ ভকতে পূৰ কৰিব লগা হ'ল। ক'ত? ভাগৱতৰ দশম স্কন্ধত। ভাগৱতৰ দশম স্কন্ধত কৃষ্ণৰ গৃহলৈ আটাইতকৈ দৰিদ্ৰ বন্ধুজন গৈছে। কোন? সুদামা। ভাগৱত গন্ধ বিপৰীত।
সত্য যুগত ঈশ্বৰৰ চৰণ দৰ্শন, দাপৰ যুগত ভকতৰ চৰণ স্পৰ্শ, আৰু কলি যুগত ভকত বৈষ্ণৱৰ সংগত ভগৱন্তৰ নাম গুণ আৰু জপ। এয়াই কলিৰ ধৰ্ম। জগতগুৰু শংকৰদেৱ গুৰুজনাই আমাক আনি দিয়া এয়াই মূল তত্ত্ব এক শৰণ নাম ধৰ্ম। যদিহে আমি সকলো এক হৈ হৰিৰ গুণ যশ লীলাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ আমি যদি পান কৰিব পাৰোঁ, তেতিয়াহ'লে আমাক আৰু বেছি আৰু একো প্ৰয়োজন নাই। কৃপালু বাপজনক বহুত সময় বহাই ৰাখিছোঁ, দায়িত্ব নধৰিব, অকণমান পাঠ আগবঢ়াওক। ইয়াৰ পাছত আকৌ পৰৱৰ্তী আমি পৰ্যালোচনা আগবঢ়াম। নাহি ৰাজচিহ্ন সপ্ত সিংহা দৈৰো হয় মিত্ৰ বিবাদ বিহিত ও এতে ৰুক্মিণী নুখু নীলা চিৰকাল সৰ্বগুণহীন মোক বৰিলা সুন্দৰী তোমাৰ এ ভিক্ষুকে যে হেনয় অমৃত তপ সংশয় ও দেশান্তৰী মুখে মোৰ অগুণ নাম শুনি শিশু পাল হেন নিপ
তিক পৰিহৰি গুণ গুণে যাচি মুখ বৰিলা সুন্দৰী হয় এবোৰ হেন কৰায়াত নাহি অসন্তোষ কইনা ভৈলে ৰত্ন কোনে দিন বেদু আপোনাৰ ৰূপ মতি দেখা যাক দিলো বিদাৰি যাই ভজিও তাহাক ইবেৰি বিচাৰি ভাল বৰিলা হাসাৰি তবে জন্মত সুখে নাথাকিবা তুমি অনেক সজ ভুজি বাহাদুৰি মন মৰিলেও পাইবা জীৱ দেৱকী ভুৱন হয় এতেকে সুন্দৰী তুমি এৰেও বিলম্ব হে আমি অল্প জনয়াত নকৰো সুদম্ভ দিলো বিদায় তুমি যায় যথামন এ তোমাৰ অধিক মোৰ নাহি প্ৰয়োজন হেৰা জানো লামুত যেনে নাহি প্ৰয়োজন বাটা পাৰি মোৰ ধানে দৈলা কি কাৰণ ভাতি কম দিয়া যেনি নিপতি কনক এতেকে পকাৰে মুখ আনি ৰাখিছক এ তাহাৰ নিদান কহো এ শুনিও সুন্দৰী এ শালব শিশু পাল জৰা সন্ধ আদি কৰি এই মুখ মহাদেশ কৰে দুষ্ট ৰাজা গণ তজু ভাই ৰুক্মিণী দয়ৰাতি দিন হয় কথায় হোয়া কৰিলে কয়ালোচন কৃষ্ণে যে বেয়াখে নিদি মহাসিংহাসন এই কথা শুনি মোৰ উপজিল আঠে বেধে খেদি গৈলা কৰি আয়াতো দুষ্টৰতে জকমই সৰু দিনে ৰাতি এ তোমাক আনিলো হৰি এহিহে যুগুতি এ নুহি মই কোনো কাৰ্যে এ আনিব তোমাক এ স্বৰূপত উদাসীন জানিবাই আমাক উদাসীন সেৱা কৰে ধৰ কৰে আকি বৰতান আমি উদাসীন নালাগে প্ৰমাণ স্ত্ৰী পুত্ৰ অৰ্থ নাহি কে মোৰ কাম আপোনাৰ ঐশ্বৰ্য মোৰ
হয় এতেকে তোমাত মোৰ কিছু গাৰ জনাই এ যাকে ইচ্ছা তাকে স্বামী বৰেও কজাই পৰীক্ষিত ৰজাক গুৰু ভগৱান শুকদেৱে কৈছে যে হে পৰীক্ষিত নৃপতি, যিজন জগতৰ স্বামী দৈৱকী নন্দন কৃষ্ণ, যিজনৰ কথা শ্ৰৱণ কৰিলে কীৰ্তন কৰিলে জীৱৰ সকলো পাপ সকলো তাপ সকলো দুখ সকলো বন্ধন দূৰ হয় আৰু মুক্ত হয়। সেইজন কৃষ্ণৰ চৰিত্ৰটো কেনে বিপৰীত চোৱাচোন। কি বিপৰীত চৰিত্ৰ? যে তেওঁ হ'ল জগতৰ স্বামী। কোনে জনাইছে এইটো কথা? শুকদেৱে জনাইছে। কাক জনাইছে? পৰীক্ষিত। কিন্তু তেওঁ চলনা কৰিছে কাক? তেওঁ ভাৰ্যা ৰুক্মিণী। কি বুলি কৈছে? বোলে আমাৰ ৰজা উগ্ৰসেনে, উগ্ৰসেনে যিটো কয় মই তাকে কৰোঁ, মই তেওঁ দাস, আৰু মোৰ পিতৃ এজন গোৱালহে, আৰু মোৰ মাতৃ যশোদায়ো দধি মুঠি থাকোঁতে দিনটো যায়। গতিকে একেবাৰে অনাদৰত ডাঙৰ হোৱা, একেবাৰে সাধাৰণ হৈ থকা তুমি শিশুপাল, জৰাসন্ধ, কালযৱন, এই শ্ৰেষ্ঠ শ্ৰেষ্ঠ ৰজাবিলাকক তোমাৰ ভাতৃয়ে ৰুক্মবীৰে দিব বিচাৰিছিলে তোমাক বিয়া। তুমি সেইবিলাকলৈ বিবাহ নহৈ একো নাইকিয়া এই কৃষ্ণলৈ তুমি কিয় বিয়া হ'লা? বোলে মই দেখিবলৈও ক'লা, মোৰ চুলিবিলাকো জুতুলা জুতুলি, মোৰ সা সম্পত্তিও একো নাই, যে তুমি এইজন অলাগতীয়াললৈ তুমি কিয় বিয়া হ'লা? সকলোৱেতো বিচাৰে কিবা এটা থকাটো, তুমি একো নথকাজনলৈ কিয় বিয়া হ'লা? দুটা তত্ত্ব। কৃষ্ণই এফালেদি সত্যটো দেখুৱাইছে, কৃষ্ণই এফালেদি শুদ্ধটো বুজাইছে। যদিহে আমি আমাৰ কায় বাক্য আৰু মন আমি ঈশ্বৰ সেৱাত লগাব বিচাৰোঁ, ঈশ্বৰৰ সেৱকৰ তিনিটা বস্তু কেতিয়াও থাকিব নালাগিব। এটা বস্তুটো কি? মই। ঈশ্বৰৰ সেৱকৰ মইটো থাকিব নালাগিব। মইটো কি? মইটো হ'ল অহংকাৰ, মোৰটো হ'ল অহংকাৰ। সেইটো কাৰণে কৃষ্ণ কি বুলি কৈছে? যে মোৰ একোৱেই নাই। ৰুক্মিণীক বুজাইছে যে তোমাৰ লগত যিটো মই মই বুলি ভাবি থকা বস্তু আছে, এইটো তুমি ত্যাগ কৰিব পাৰিছানে নাই? মই জগতৰ স্বামী হৈও মোৰ লগত কিন্তু সেইটো অলংকাৰ নাই। তুমি এবাৰ বুজা। দ্বিতীয় বস্তুটো ভগৱান কৃষ্ণৰ লগত নাই বুলি কৈছে। বোলে কি? বোলে মোৰ লগত যশ আৰু খ্যাতি, এই দুটা বস্তু নাই। ৰুক্মিণীকো কৈছে যে জগতৰ হৰিক স্বামী বুলি পালো বুলি, যদি তোমাৰ লগত এই যশ আৰু খ্যাতি যদি আহিছে, আজিৰ পৰা আঁতৰ কৰি দিয়া। বোলে কিয়? মই দম্ভ, দেশ আৰু অহংকাৰ এই তিনিটাক মই বেয়া পাওঁ। মোক স্বামী হিচাপে পোৱাটো এইটো তোমাৰ ভাগ্য নহয়। মই যে তোমাক ভাৰ্যা ৰূপে বৰণ কৰিছো, এইটো তোমাৰ প্ৰতি মোৰ কৃপা। গতিকে
তুমি মোক স্বামী হিচাপে পালোঁ বুলি অহংকাৰ কৰিব নোৱাৰিবা। আমি ঈশ্বৰক বুজিলোঁ বুলি যদি অহংকাৰ আহে কি হ'ব? আমি ডাঙৰ ভাগৱত অনুষ্ঠান পাতিছোঁ বুলি যদি আমাৰ গৰ্ব আহে কি হ'ব? শাস্ত্ৰ ভাগতে বুজাই দিছে যে ঈশ্বৰৰ সেৱা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, ঈশ্বৰৰ সেৱা কেতিয়াও কৰি শেষ হৈ যাব নোৱাৰে, হয়নে বাৰু? এয়া আভাস মাত্ৰ যে তোমাৰ চৰণ সেৱা কৰিবৰো আমি যোগ্য নহয়, কিন্তু তুমি আমাক কৃপা কৰিছা যে তোমাৰ ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি তোমাৰ অকণমান আমি আশীৰ্বাদ ল'ব বিচাৰিছোঁ, হয়নে? ভগৱানক আমি তাতকৈ বেছি আৰু একো কৰি দিব নোৱাৰোঁ, আৰু তাতকৈ বেছিলৈ যোৱাৰ যদি কেতিয়াবা আকাংক্ষা আহে তেতিয়াহ'লে অহংকাৰ হ'ব। গতিকে ভগৱন্ত প্ৰভুৱে ৰুক্মিণীক তেওঁ ভাগ্যক জ্ঞান দিছে। কি বুলি জ্ঞান দিছে? কৃষ্ণক পালোঁ বুলি অহংকাৰ নকৰিবা। এইজন কৃষ্ণ কিমান চঞ্চল তুমি নাজানা, বোলে কি এঠাইত দিলে 7 ঠাইত গজে। কৃষ্ণৰ বৈশিষ্ট্যটো কি? যদি এঠাইত দিয়ে 7 ঠাইত গজিব, হয়নে বাৰু? সেই তত্ত্ব আমাক ভাগৱতত দিছে। কেনেকৈ 7 ঠাইত গজিব? দিছিলে ব্ৰহ্মা, পালে নাৰদে, পালে বেদব্যাসে, পালে শুকে, পালে পৰীক্ষিতে, আৰু পালে কলিৰ প্ৰজাই। দিছিলে এঠাইত, গজিলে 7 ঠাইত, হয়নে নহয়? গতিকে ঈশ্বৰে যদি কৃপা কৰে তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰা যি আশীৰ্বাদ পাব লাগে এই আশীৰ্বাদৰ পৰা আমাক ঈশ্বৰে বঞ্চিত নকৰে, কিন্তু আমাৰ আত্মশুদ্ধি হ'ব লাগিব, আমাৰ সমৰ্পণ ভাৱ হ'ব লাগিব, আমাৰ কায় বাক্য আৰু মন আমাৰ ভগৱন্তৰ চৰণত এক হ'ব লাগিব। আমি ঈশ্বৰক চৰণত সেৱা কৰিবৰ কাৰণে আমি যোগ্য হয় নে নহয় আমি নিজক প্ৰশ্ন কৰিব লাগিব। মাধৱ মহাপুৰুষে শংকৰৰ চৰণ পালে, শাস্ত্ৰৰ বিচাৰ পালে, গুৰুৰ উপদেশ পালে, আৰু তাৰ পাছতো মাধৱে কান্দিছে কি বুলি? অকিমতে ভকতি কোনে মো তোমাত হৰি অময়ে মহামতি নাজানো তাৰ পাই মাধৱ ব্ৰহ্মচাৰী, মাধৱৰ সংসাৰ নাই, সংসাৰৰ বন্ধনো নাই, হয়নে নহয় বাৰু? মহা বলৱন্ত দুৰ্বাস নাঘোৰ হৰি আমাৰ মনক তেজিয়া দূৰন যাই এহেজাৰ জোকা ঘোষা লিখোঁতে মাধৱ মহাপুৰুষক 14 বছৰ সময় লাগিছে, হয়নে বাৰু? সেইখন ঘোষা শাস্ত্ৰ আমি যদি বুজিবলৈ বিচাৰোঁ আমি 21টা জন্ম ল'ব লাগিব। মাধৱ মহাপুৰুষে 14 বছৰ সাধনা কৰি যি 1000 জোকা ঘোষা প্ৰণয়ন কৰিছে, এই 1000 জোকা ঘোষা যদি আমি বুজিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে 1 জনম নহয়, 2 জনম নহয়, আমি 21টা জনম ল'ব লাগিব।
কিয় 21টা জনম ল'ব লাগিব ঐ 21টা কৃষ্ণৰ পুৰুষ লক্ষণ দিছে আমাক ক'ত দিছে নামঘোষাত ঈশ্বৰ নিৰ্গুণ ঈশ্বৰ নিৰাকাৰ ঈশ্বৰৰ স্বৰূপক যদি হৃদয়ত উপলব্ধি কৰিব পৰা যায় তেতিয়াহে ভকত হ'ব পৰা যাব সেইটো কাৰণে মাধৱে আমাক কৈছে কি ঈশ্বৰ কৃষ্ণৰ পুৰুষ লক্ষণ কেইটা তুমি স্মৰণ কৰা কিয় স্মৰণ কৰিবলৈ কৈছে 21টা জনম ল'লে কিজানি সাধনা হয় এটা জনমতটো নহ'ব ঈশ্বৰ কৃষ্ণৰ শুনিও কমহা পুৰুষ লক্ষণ ত্ৰিগম্ভীৰ শব্দ ৰক্ত পঞ্চ দীঘ উন্নত ছয় প্ৰকাৰ এই গমন গম্ভীৰ এই বচন গম্ভীৰ এ গম্ভীৰ নাভিকম হিতি গম্ভীৰ এ স্মৰণে কৃষ্ণৰ অমিলয় মহাম ঈশ্বৰ কৃষ্ণৰ বিশেষ তিনিটা পুৰুষ লক্ষণ বোলে কি গমন গম্ভীৰ বোলে কেনেকুৱা গমন মই যদি কেনেবাকে গমন কৰোঁ বহুমতী কঁপিবলৈ লয় মই যদি কেনেবাকে গমন কৰোঁ আকাশত বজ্ৰপাত পৰিবলৈ লয় মই যদি কেনেবাকে গমন কৰোঁ পাপবিলাকৰ মাজত প্ৰলয় সৃষ্টি হয় বোলে কিয় মই পাপৰ কাৰণে কাল মই অজ্ঞানৰ কাৰণে কি মই অজ্ঞানৰ কাৰণে অজ্ঞান অবিদ্যা দূৰ কৰোঁতা মই হলো সূৰ্য বিৱস্বান সেইটো কাৰণে গমন ৰাতিপুৱা সূৰ্যটো কাৰোবাক কৈ আজিলৈকে উদয় হৈছে নেকি সন্ধ্যা সময়ৰ সূৰ্যটোৱে কাৰোবাক কৈছে নেকি যে মই এতিয়া অস্ত যাম নাই কোৱা গমন গম্ভীৰ যিটো গতিত মই প্ৰবাহমান হৈছো সূৰ্যই মই যিটো গতিৰে সৈতে মই পুৱাৰ প্ৰভাত আনিছো মই সেইটো গতিৰে সৈতে মই অন্ধকাৰৰ ৰাতিও নমাই দিব পাৰোঁ সেইটো কাৰণে গমনটো চঞ্চল নকৰিবা আমাৰ দুৰ্ঘটনাবিলাক কেতিয়া হয় বিয়ালে ওলাবৰ সময়ত সাজিব কাচিবৰ সময়ত কি হয় বোলে খাৰু 4 পাত আছিলে তাৰে 2 পাত পায় 2 পাত নাপায় হয়নে নহয় হয়নে কাপোৰ ধুনীয়াকে মিলাই থোৱা থাকে পিন্ধিবৰ সময়ত পেটিকোটটো আহে কিয় তেনেকুৱা হয় গমন গম্ভীৰ হৈ নাথাকে গমন অস্থিৰ হয় যেতিয়াৰ বিলাসৰ সময় আহে যেতিয়াই ভোগৰ সময় আহে যেতিয়াই আনন্দৰ সময় আহে আমি নিজক নিজে পাহৰি যাওঁ হয়নে নিত্য নিৰঞ্জনত যি শৰণ লৈছে নিত্য নিৰঞ্জনক যি উপাসনা কৰিছে তেওঁৰ গমন কোনো দিন অন্তিম স্থানলৈ যোৱালৈকে অস্থিৰ হ'ব নালাগিব কি হ'ব লাগিব গমন গম্ভীৰ হৈ থাকিব লাগিব সেইটো কাৰণে আমি কবিতা পঢ়িলে খৰকে পঢ়িব পাৰোঁ কথা ক'লে খৰকে কৈ দিব পাৰোঁ বাক্য ৰাখিলে খুব স্পীডত কৈ শেষ কৰি দিব পাৰোঁ হয়নে নহয় বাৰু কিন্তু প্ৰসংগ কৰিবৰ সময়ত কৃষ্ণ কৃষ্ণ ৰাম ইয়াতকে খৰকে গাব পাৰিব নেকি নোৱাৰে নিয়ম মানি দিয়া আছে জগতক চলিবৰ কাৰণে নিজক চলাবৰ কাৰণে
নিজেও ভক্তিৰ পথত ধীৰ হৈ স্থিৰ হৈ গম্ভীৰ হৈ আগবাঢ়িবৰ কাৰণে আমাক নিয়ম ৰচনা কৰি দিছে বোলে কি আজি ভাগৱত শুনি কাইলৈৰ পৰা আৰু ভাগৱতলৈ নহাকে নাথাকিবা আজি ভাওনা চাবলৈ গৈ আকৌ বছৰেকত এদিনো ভাওনা চাবলৈ নোযোৱাকে নাথাকিবা বোলে কিয় ঈশ্বৰৰ চৰণ দৰ্শন হ'ব ঈশ্বৰৰ ৰূপ দৰ্শন হ'ব ঈশ্বৰৰ লীলা মাধুৰী দৰ্শন হ'ব আৰু ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ লাভ কৰিবা য'ত ঈশ্বৰৰ গাম্ভীৰ্যতাৰ প্ৰকাশ হয় ক'ত হয় নামঘৰত হয় য'ত গুৰু ভকত একেলগে কি হয় সংগম হয় এই পবিত্ৰ স্থানলৈ আহি কোনেও কেতিয়াও অস্থিৰ হ'ব নোৱাৰে এই পবিত্ৰ স্থানলৈ আহিলে সকলোৱে নিজৰ শুদ্ধ সাজপাৰ পিন্ধি সদায় ধীৰ স্থিৰ হৈ বহিব লাগে সেইটো কাৰণে আজ আমাৰ সাজপাৰ চলন ফুৰণ গম্ভীৰ হোৱাৰ পাছত বাক্য আপোনা আপুনি সংগম হ'ব 3 বস্ত্ৰলৈ বেলেগক কটু বাক্য প্ৰয়োগ কৰিব নোৱাৰিব কি হ'ব বগা বস্ত্ৰ ক'লা হৈ যাব কাই বাক্য আৰু মন উপবিত্ৰ হৈ যাব হয়নে বাৰু সেইটো কাৰণে কি বচন গম্ভীৰ বচন গম্ভীৰ কৰিবলৈ অনুশীলন কৰিব লাগিব ৰাম কৃষ্ণ নাম জপ কৰিব লাগিব ভগৱন্ত কৃষ্ণৰ গুণদক লীলাৰ সৰ্বতা চৈতন্য কৰিব লাগিব তেতিয়া কি হ'ব ও নাভি পদ্ম গভীৰ হ'ব ঐ আমাৰ পেটৰ মাজত থকা এই জন্মৰ চিন নাভিৰ কথা কোৱা নাই নাভি কি নাভি হ'ল ঋষভৰ পিতৃ ক'ত আছে ভাগৱতৰ 5ম স্কন্ধত আছে ভাগৱতৰ 5ম স্কন্ধত কি আছে নাভি আৰু মেৰু দেৱীৰ বিবাহৰ কথা আছে নাভি আৰু মেৰু দেৱীৰ 1000 বছৰ সতি সন্তান নাছিল ৰজাৰ আসন পূৰণ কৰিবৰ কাৰণেও পুত্ৰ প্ৰাপ্ত হোৱা নাই বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলক মাতি আনি নাভিয়ে মনুষ্কামনা পূৰ্তি যজ্ঞ কৰিব বিচাৰিলে এতিয়া ঋষিসকলে সুধিলে যজ্ঞ আমি তোমাক কৰি দিম কিন্তু যজ্ঞৰ কোনো উদ্দেশ্য থাকিব নালাগিব বৰ গুৰুত্বপূৰ্ণ কথা আপোনালোকে ভালকৈ শুনক গম্ভীৰ নাভি কমল যে আমি ঋষি সমাজে হে নাভি আমি আপোনাৰ যজ্ঞ পাতি দিম কিন্তু যজ্ঞৰ কোনো উদ্দেশ্য থাকিব নালাগিব এতিয়া নাভিয়ে কৈছে যে হে ঋষিসকল মই উদ্দেশ্যৰ লক্ষ্য নোহোৱাকৈ যজ্ঞ আয়োজন কৰা নাই মই এটা উদ্দেশ্য আগত ৰাখি যজ্ঞ আয়োজন কৰিছোঁ ঋষিসকলে ক'লে যে তুমি মন্দমুখী মানে কি তোমাৰ মনটো বেয়া তোমাৰ মনটো কলুষিত নহ'লে তুমি উদ্দেশ্য আগত ৰাখি আমাৰ ঋষি সমাজক এই যজ্ঞ কৰিবলৈ নামাতিলাহেঁতেন তথাপিতো তুমি যেতিয়া অকপতে কৈছা যে যজ্ঞ কৰি দিব লাগে আৰু এটা উদ্দেশ্য আছে তে উদ্দেশ্যটো কি কোৱাচোন এতিয়া নাভি আৰু মেৰু দেৱীয়ে ক'লে যে আমাৰ পুত্ৰ নাই এই ৰাজ্যখনত আমি মৃত্যুৰ পাছত ৰজা নাথাকিব ৰজা নাথাকিলে দেশত অধৰ্ম হ'ব সেইটো কাৰণে ৰাজধৰ্ম বৰ্তাই ৰাখিবৰ কাৰণে আমাক এটা পুত্ৰ লাগিব আৰু এই পুত্ৰ প্ৰাপ্ত কৰিবৰ কাৰণে মই আপোনালোকক যজ্ঞ আয়োজন কৰিবলৈ কৈছোঁ বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলে যজ্ঞৰ সমস্ত আয়োজন কৰিলে আয়োজন কৰি যজ্ঞ পুৰুষক কৈছে যে হে যজ্ঞ পুৰুষ তুমি আমাৰ দায় সিদ্ধ নধৰিবা বোলে কিয় আমি তোমাক যজ্ঞ কৰিবলৈ বিচাৰিছিলোঁ কোনো উদ্দেশ্য নোহোৱাকৈ কেৱল তোমাৰ চৰণ দৰ্শনৰ কাৰণেহে আমি যজ্ঞ কৰিব বিচাৰিছিলোঁ কিন্তু নাভি মন্দমতী নাভিয়ে কি কৰিলে এটা উদ্দেশ্য আগত ৰাখি দিলে যে নাভিক এটা পুত্ৰ লাগে গম্ভীৰ নাভি কমল এই 5ম স্কন্ধৰ নাভিৰ ৰহস্য তত্ত্বটো মাধৱ মহাপুৰুষে আনিছে ঋষিসকলে যজ্ঞ কৰিলে যজ্ঞ সফল হ'ল নিৰাকাৰ হৰিজনে আকাৰ ল'লে চতুৰ্ভুজ ৰূপ ল'লে
ঋষি সমাজক নাৰায়ণ ৰূপত দৰ্শন দিলে আৰু তেওঁলোকক ক'লে কি উদ্দেশ্য আছিলে এতিয়া ব্যক্ত কৰা। ঋষিসকলে কান্দিছে যে উদ্দেশ্য আগত ৰাখি যজ্ঞ পাতিলে তুমিতো দেখা নিদিয়া, তুমি কিয় দেখা দিলা? তোমাক দৰ্শন পোৱাৰ পাছত আমাৰ ঋষিৰ জীৱন ধন্য হৈ গ'ল, তোমাৰ পৰা আমি এতিয়া একো বিচাৰিবৰে আমাৰ অধিকাৰ নাই। তথাপিতো নাভিয়ে কৈছিলে তেওঁক এটা পুত্ৰ লাগে, গতিকে তেওঁ মনৰ ইচ্ছাটো পূৰ্ণ কৰা। কিন্তু আমাৰো এটা ইচ্ছা আছে, নাভিক এটা পুত্ৰ লাগে, দেখা দিয়াৰ পাছত আকৌ ঋষিসকলৰ এটা ইচ্ছা লাগিলে। বোলে কি ইচ্ছা লাগিলে? বোলে নাভিক পুত্ৰ লাগে, তেওঁ পুত্ৰ পাব, কিন্তু আমাকো ঈশ্বৰজন লাগে। বোলে কাক? যিজনক দেখা নাপায়, যিজনক আমি কোনোদিন চকুৰে দেখা নাছিলো, সেইজনৰ চৰণ দেখা পাব লাগিব। তেতিয়া কি হ'ল? জগতৰ হৰিয়ে নাভিৰ পুত্ৰ হৈ ঋষভ ৰূপত জন্ম ল'লে, যে মই এই জগতৰ ঈশ্বৰ, মই এই ঋষভ, নাভিৰ গৃহত মই ঈশ্বৰ হৈ জন্ম ল'ম, নৰ হৈ জন্ম নলওঁ। এইটো কাৰণে কামনা কৰিব বিচৰা নাছিলে কোনে? ঋষিয়ে। কামনাটোক ঈশ্বৰৰ চৰণত অৰ্পণ কৰিছিলে কোনে? ঋষিসকলে। আৰু জগতৰ হৰি নামি আহিলে কি হৈ? ঋষভ হৈ। এতিয়া ঋষভৰ তত্ত্বটো আজি গোটেই দিনটো গৈ থাকিলেও শেষ নহয়। পঞ্চম স্কন্ধৰ ঋষভ আখ্যানৰ বা ঋষভ তত্ত্ব ইমান গভীৰ যে আজি যদি গোটেই দিনটো গৈ থকা যায় ঋষভৰ তত্ত্ব কৈ কেতিয়াও শেষ নহয়। কিয়? ঋষভ ঈশ্বৰ, ঈশ্বৰৰ কথা কেতিয়াও কোনেও কৈ শেষ কৰিব নোৱাৰে। গম্ভীৰ নাভি কমল। আমাৰ ভাৱ, আমাৰ চিন্তা, আমাৰ উপাসনা ইমান গভীৰ হ'ব লাগিব যে নেদেখা ঈশ্বৰজনক সন্মুখত দেখা পাব লাগিব। চৰণ স্পৰ্শ কৰিব নোৱাৰা ঈশ্বৰজনৰ দুখন চৰণ আমি স্পৰ্শ কৰিবলৈ পাব লাগিব। আৰু যিজন ঈশ্বৰ আমাৰ পৰা সদায় আঁতৰত আছে বুলি আমি ভাবি থাকো, সেইজন ঈশ্বৰৰ লগত আমি এক হৈ যাব পাৰিব লাগিব। সেইটোকে কৈছে গম্ভীৰ নাভি কমল। কৃষ্ণৰ 21টা পুৰুষ লক্ষণ। হে অৰুণ নয়ন অধৰ চৰণ, হে অধৰ অৰুণ কৰ চৰণ, হে নখৰে খাচয়, হে অৰুণ কৃষ্ণৰ অস্মৰণে দুখতা হে স্কন্ধ উন্নত ভুৱন সাপদ, হে উন্নত নখ হৃদয়, হে হিচয় স্থান, হে উন্নত কৃষ্ণৰ হে স্মৰণে মুখ মিলয়, হৰি নাম, হে ৰাম ৰাম, ৰাম ৰাম ৰাম। ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুৰ তত্ত্ব। গুৰুৰ লগত 21টা কৃষ্ণৰ লক্ষণ প্ৰকাশ হয়। এই 21টা লক্ষণ দেখা পাইছিলে শুকত কোনে? পৰীক্ষিতে। ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত হৈছে শুক ভগৱানৰ ৰূপ বৰ্ণনা কৰি। গতিকে গুৰুৰ ৰূপটো যদি ঈশ্বৰৰ লগত আমি একেলগে দৰ্শন পাব পাৰো, এয়াই ভাগৱতৰ প্ৰথম স্কন্ধৰ ৰহস্য তত্ত্ব। এই কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত
বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ এটা স্কন্ধৰ যদি ব্যাখ্যা আগবঢ়াব লগা হয় তেতিয়াহ'লে কমেও 7 দিন লাগিব আৰু দশম স্কন্ধ যদি পাঠ পৰ্যালোচনা আগবঢ়াব লগা হয় তেতিয়াহ'লে একেৰাহে 3 মাহ লাগিব 90 দিন লাগিব তাকো আমাৰ দৰে ক্ষুদ্ৰ মগজুৰে ব্যাখ্যা কৰিবলৈহে যদি সাধন সিদ্ধ যোগীয়ে ব্যাখ্যা কৰিবলৈ হয় তেতিয়াহ'লে 7টা জনম লাগিব এই কথা কোনেও কৈ কেতিয়াও শেষ কৰিব নোৱাৰে অনন্ত নাগে সহস্ৰ মুখেৰে চাৰি সিদ্ধই 4খন মুখেৰে এইজন হৰিৰ গুণ কীৰ্তন আৰু উপাসনা কৰি আছে আমি পথালি চকা মন্দমতি মনুষ্য আপোনাৰ সব ভকত বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদ ল'বৰ কাৰণে নিজৰ গৃহধাম এই ভগৱতীদ্বাৰ গাঁৱৰ নামঘৰলৈ আমি 2টা দিনৰ কাৰ্যসূচীৰে আহিছিলোঁ আজি আমাৰ অন্তিম দিনৰ আজি প্ৰথম ভাগী পাঠ আৰু পৰ্যালোচনাৰ আমি ইমানতে সামৰণি সেৱা ধৰিছোঁ দ্বিতীয় ভাগী পাঠ পৰ্যালোচনা আমি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পাছত আকৌ আৰম্ভ কৰিম কৃপালু পাঠক বাপ এজন আসন ভাগলৈ আহক